মুখ্যমন্ত্ৰীয়ে প্ৰথম মিঠাতেলৰ কথা কৈছে মিঠাতেলৰ যেতিয়া দাম বৃদ্ধি হৈছে তেতিয়া মুখ্যমন্ত্ৰী নিশ্চুপ আছিলে এতিয়া সেই কথাটোকে এডজাষ্ট কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে মিঠাতেল আৰু মাতৃ আৰু সন্তানৰ মাজত সম্পৰ্কৰ কথা কৈছে এটোটো বিকল মানে এটা চেণ্টাৰৰ পৰা কোৱা নিচিনা কথা এটোত মই বিশেষ কথা নকওঁ মুখ্যমন্ত্ৰীয়ে দ্বিতীয় কথাটো কৈছে যে অৰুণোদয় কংগ্ৰেছী সকলকো দিছে গতিকে কংগ্ৰেছী সকলে মানে কথা অলপ উল্টা পুল্টা কয় মই আপোনাক কৈছো মই যিমান ঘুৰিছো কংগ্ৰেছী কোনো মানুহে অৰুণোদয় পোৱা নাই জবাত কোবাত যদি পাইছেও মুখ্যমন্ত্ৰী মহোদয় আপোনাক কথাটো কলো অৰুণোদয় আপুনি যিমান দিছে এই ধাৰ যে 1,80,000 কোটি টকা যে ধাৰ আপুনি কৰিছে ধাৰৰ বুজা কংগ্ৰেছী মোৰ নিচিনা এগৰাকী তৃণমূলৰ কৰ্মীও মাথাতে বুজা লৈছো অৰুণোদয় পইচা কি আজে বাজে কথা কয় আপুনি অৰুণোদয় যে দিছে আপুনি আপোনাৰ ঘৰৰ পইচা দি দিছে নেকি অৰুণোদয় যে ইয়াতে ধাৰ লগাইছে 1,80,000 কোটি টকা যে ধাৰ প্ৰত্যেকজন মানুহৰ গৰ্ভত থকা সন্তানটো 50,000 টকা ধাৰ আছে আপুনি ঘৰৰ পৰা দিছে নেকি অৰুণোদয় মুখ্যমন্ত্ৰীয়ে কথা কওঁতে সংযম হোৱা দৰকাৰ তৃতীয় কথাটো মই মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছী সকলৰ সুইচটো তে এনেকে দেখাই দিছে সুইচটো মানে তেওঁলোকৰ ঢিলা হৈছে অলপ টাইট দিব লাগে মই আপোনাক কৈছো আপুনিটো ভালকে জানে আপুনি বহুত মানে ডক্টৰেট লোৱা কথা সুইচ এটা যদি মোৰ গাড়ীখনটো সুইচ এটা বদলি হয় বেয়া হয় তাক বদলাই দিব পাৰে কিন্তু গুটে ইঞ্জিনটো যদি বিকল হয় ইঞ্জিন ডাউন দিয়া নহয় নতুন ইঞ্জিন ইনষ্টল কৰিবলগীয়া হয় আপোনাৰ বিকল হৈছে আপুনি এই কথাবিলাক নকব এজন মুখ্যমন্ত্ৰী আমিও বেয়া পাইছো আপোনাক কটাক্ষ কৰিবলৈ কিন্তু যেতিয়া মুখ্যমন্ত্ৰীয়ে কথাটো কয় লগে লগে আমি কথাটো ৰিপ্লাই দিয়াটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে মুখ্যমন্ত্ৰীৰ পৰা অসমৰ মানুহে বৰ্তমান সময়ত কি বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে ৰাজনীতি কোনে কৰিছে ৰাজনীতি আপোনালোকে কৰিছে আজি আপোনাৰ হে নলবৰীয়া হেজন মন্ত্ৰীৰ নাম নলওঁ হেজনে আজি কৈছে প্ৰকৃত অনুৰাগী বোলে আজিহে ৰাজপথত গৈছে এজন মানুহে ঠিকই কৈ গৈছিল মই নকওঁ হে শব্দটো মহিলাৰ মুখত কলে মানুহে বেয়া পাব মই নকওঁ ঠিকই কিন্তু একদম সঁচাকে কৈছো আমাৰ যদি কবাত আপুনি কৈছে যে আমাৰ সুইচ ঢিলা হৈছে নেপায় এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে কব কিন্তু আপোনালোকৰ গোটেই সিস্টেমটো আপোনালোকৰ বিকল হৈছে আৰু আজি যে আপোনালোকে ৰাজপথত উঠি নামিছে আপোনালোকে প্ৰকৃত অনুৰাগীৰ কথা কৈছে অসমৰ জুবিন গাৰ্গ অনুৰাগীৰ লক্ষ লক্ষ মানুহক তাৰমানে আমি প্ৰকৃত বাকিবিলাক মানুহ প্ৰকৃত অনুৰাগী নহয় এনেকুৱা ধৰণৰ ধুন্দৰমী মানে এনেকুৱা ধুৰন্ধৰ কথা নকবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো আৰু মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকা বন্ধ কৰক ৰাজধৰ্ম পালন কৰি আমি আপোনাক সুধিছো ৰুদ্ৰাংক হাজৰিকাই যিখন এফআইআৰ দিছিলে ৰেজিষ্টাৰ হলে নহল তাত কাৰ নাম সন্নিবিষ্ট কৰা হৈছিল ও আপোনালোকৰ ঘৰৰ মানুহৰ নাম সন্নিবিষ্ট হলে কেছ ৰেজিষ্টাৰ নহয় তাৰসন মিত্তালক মাতিছে নে নাই আপোনাৰ পত্নী কথাও বহুতে কৈ আছে দুনিয়াৰ ডক্টৰ কোনোবা বুদ্ধিজীৱী সকলোকে এসআইটিয়ে মাতিছে কিয় আপুনি তাৰসন মিত্তালক মাতা নাই আপোনাৰ পত্নী কিয় মাতা নাই এপিডব্লিউডি অভিজিত শৰ্মা তেখেতেও গোচৰ ৰচিছে সেইবিলাক খৰটকীয়া হৈছে নে নাই যত যত আসল কথাবিলাক কোৱা হৈছে সেইবিলাক ধিমি কৰি দিয়া হৈছে আৰু যত যত মানে সালেবাৰে কুবাই পেলাই কথা কব বিচাৰিছে কালি দিলীপ শইকীয়া ঠিকই কৈছে আপোনাক যে ইঞ্জিন বিকল হৈছে তাৰ প্ৰমাণটো দিলীপ শইকীয়া যোৱা কালি মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডৰ কথাও কিন্তু বাৰুকে তাত কৈ পেলাই ইতিহাস দোহাৰিছে যে ন্যায় আপুনি কৈছে ন্যায় বিজেপিয়ে দিব তেওঁ কৈছে ন্যায় আদালতে দিব আইনে দিব গতিকে মই এটা কথা কৈছো আপোনালোকে গোটেই কামখিনি কৰাৰ সন্মুখত ঠিক কৰি লওক দিলীপ শইকীয়াই কি কব আৰু আপুনি কি কব আপোনালোকে কনফিউজ নিজে কনফিউজ হৈ আছে কাৰণ কথা বহুত আছে কেতিয়া কাক কোনে মাটি লৈ গৈছিলে গছ কাটা আগাৰ পিছত কোনে গাড়ীৰ পৰা কাক লৈ পেলাই গৈ মুখ্যমন্ত্ৰী ঘৰত লৈ গৈছিলে প্ৰথম সিটিং কি হৈছিলে দ্বিতীয় সিটিংত কিয় খং উঠিবলগীয়া কাৰ হৈছিলে তাৰ পৰিকল্পনা কি আছে এই গোটেই কথাবিলাক nothing is top secret in politics আৰু আজি তাৰিখত একোৱে টপ সিক্ৰেট নাই আৰু এই কথাবিলাক কলে আপোনালোকে বেয়া পায় সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো সংযম হওক মুখ্যমন্ত্ৰী আপুনি এটো আপোনাৰ প্ৰাইভেট কোম্পানী চলাই থকা নাই আপুনি যে মুখ্যমন্ত্ৰী হৈ আছে মুখ্যমন্ত্ৰীক অসমৰ 3,56,00,000 মানুহৰ দায়িত্ব দিয়া হৈছে আপুনি অপজিশনৰ দায়িত্ব ল'ব লাগিব পজিশনৰ দায়িত্ব ল'ব লাগিব সকলোৰে আপুনি দায়িত্ব ল'ব লাগিব কাৰণ সকলো মানুহৰ তেজ পানী কৰা ঘাম মাটিত পেলোৱা কৰ কাটলৰ পইচাৰে আপোনাক দিছপুৰত বহুৱা হৈছে হেলিকপ্টাৰ চলাই ঘূৰি ফুৰিছে চাৰ্টাৰ্ড ফ্লাইট লৈ গৈ আছে এনেকা আবুল তাবুল কথা এইবিলাক সুইচ ঢিলা হোৱা কিবা হোৱা কথা নকব মই এনেকুৱা বেয়া কথা কৈ বেয়া পাওঁ কাৰণ মুকু ভাল পোৱা কিছুমান মোৰ
শুভাকাংক্ষী আছে আমি বেয়া কথা কলে তেওঁলোকে বেয়া পায় কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকুৱা কথা কব এনেকুৱা কথা নকবৰ কাৰণে আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সকলোকে কৈছো যেতিয়া যেতিয়া যি ৰাজনৈতিক বিদৰ পৰিয়ালৰ মানুহ একে উঠি পৰি তেওঁলোক ৰাজনীতিৰ লগত জড়িত হৈছে সেইটো পৰিয়াল ধ্বংস অনিবাৰ্য মই সেইকাৰণে কৈছো পৰিয়ালৰ মানুহবিলাকক অলপ আঁতৰাই ৰাখকচোন সময় বৰ বেয়া এইখিনি সময়ত মানুহ খঙত আছে এইখিনি সময়ত মানুহে ৰাজনীতিৰ কথা চিন্তা কৰিব বিচৰা নাই এইখিনি সময়ত মানুহ এটা বস্তু লাগে যে কোনে গাড়ীত কেমাহমানৰ আগত উঠাই নি কাক মেনেজ কৰিব বিচাৰিছিল কিয় মেনেজ নহল তাৰ পিছত কোনে লৈ গৈছিলে কাক কত কেনেকুৱা ঘটনা হল এইখিনি কথা মই এটা ইংগিতহে দি ৰাখিছো মই আপোনালোকক সেই কথাটো কৈছো হাল এৰি খিয়াল নেখেদিব প্ৰকৃত সত্য যে ছিংগাপুৰত গৈ জুবিন গাৰ্গে গোটেই ৰাতি গান গাই সাগৰত আহি কেনেকে মৰিবলগীয়া অৱস্থা হল শেষৰ ভিডিঅটো কিয় এতিয়াও আহি নাপালে গতিকে ছিংগাপুৰত অসম চৰকাৰে ছিংগাপুৰ গভৰ্ণমেণ্টক তাত গৈ প্ৰেছাৰাইজ কৰি কিয় ছিংগাপুৰত সেই যিখন থানাৰ আণ্ডাৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিলে যিখন ষ্টেটত বা যিখন ডিষ্ট্ৰিক্টত তাত কিয় আসাম গভৰ্ণমেণ্টে এটা পাৰ্টি হৈ এতিয়াও এফআইআৰ তাত দৰ্জ নকৰিলে এই কথাবিলাক নুসুধিম নেকি আমি এই কথাবিলাক কথা কলে আপোনালোকে মুখ বন্ধ কৰাৰ কাৰণে চক্ৰান্ত কৰিব নেকি এই কথাবিলাক কলে আপোনালোকে এই যেনেকে অজয়হঁতক থানাত ভৰাই দিছিলে এনএছএ লগাইছিলে এই কথাবিলাক কলে আপোনালোকে এনএছএ লগাব নেকি মই আজিও আপোনালোকক কৈছো অসম গভৰ্ণমেণ্টে কিয় ছিংগাপুৰত গৈ আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গক হৈ তেওঁলোকে এটা পাৰ্টি হৈ কিয় তেওঁলোকে তাত এতিয়া এফআইআৰ এখন দৰ্জ নকৰিলে এক বৃহৎ প্ৰশ্ন মুখ্যমন্ত্ৰী মিঠাতেলৰ কথা কৈ থাকক অৰুণোদয়ৰ কথা কৈ থাকক চৰকাৰ আপুনি বনাওক আমি চৰকাৰলৈ কনচাৰ্ন নহয় আমি কনচাৰ্ন যে জুবিন গাৰ্গক কোনে কেইদিনমানৰ আগত কাৰ গাড়ীত লৈ গৈ পেলাই মেনেজ কৰিব বিচাৰিছিল জুবিন গাৰ্গ মেনেজ নোহোৱা মানুহ আৰু তাৰে পুতক তুলিলে নেকি এই কথাবিলাক কিন্তু বাহিৰলৈ আহিব লাগিব সেইকাৰণে মই কৈছো ৰাজনীতি নকৰিবা আৰু মই প্ৰত্যেকজন জুবিন গাৰ্গৰ অনুৰাগীক কৈছো আমি ৰাজনীতিত থকা মানুহ আমি কথাবিলাক ক'ব লাগিব জাষ্টিস ফৰ জুবিন গাৰ্গ আমি সকলোৱে মাতিব লাগিব কিন্তু এনেকে বিজেপি পতাকা লৈ ৰাস্তাত এইদৰে যিটো ৰাজনীতি কৰিছে এই ৰাজনীতি অত্যন্ত দুৰ্ভাগ্যজনক গঢ়িত উদ্দেশ্য প্ৰণোদিত গতিকে অসমৰ ৰাইজক কৈছো মই আপোনালোকক এটা কথা কৈছো ভোট আপোনালোকে জাক দি আমাৰ কোনো ক'বলগীয়া কথা নাই বিজেপিয়ে গোটেই 100 বছৰ চৰকাৰ কোনো কথা ক'বলগীয়া কথা নাই কিন্তু জাষ্টিস ফৰ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব মই আকৌ আপোনালোকক কৈছো পাপে যেনেকে বাপকো নেৰে এই ভগৱান স্বৰূপ জুবিন গাৰ্গৰ মৃত্যুৰ দাম পে এওঁলোকে কৰিব লাগিব পানীৰ তলত সোমায়ো ষড়যন্ত্ৰকাৰী বাচিব নোৱাৰিব সেইকাৰণে কৈছো মিঠাতেল অৰুণোদয় আজে বাজে কংগ্ৰেছীৰ সুইচ দিলা এইবিলাক কথা কোৱা বন্ধ কৰি জাষ্টিস ফৰ জুবিন গাৰ্গক ন্যায়িকভাৱে কৰিবৰ কাৰণে ছিংগাপুৰত আপোনালোকে এটা কৰক আৰু মই গৰিমা গাৰ্গ ডাঙৰীয়াকো অনুৰোধ জনাইছো চৰকাৰক আপুনিও কওক যে ছিংগাপুৰত আপোনাকো লৈ যাওক ছিংগাপুৰত গৈ পেলাই ছিংগাপুৰ পুলিচক আপোনালোকে বুক কৰক যে কিয় আজিলৈকে ছিংগাপুৰ পুলিচে আমাৰ হিয়াৰ আমঠুৰ জনক লৈ পেলাই সঠিকভাৱে তেওঁলোকে কিয় তদন্ত কৰিব পৰা নাই এক বৃহৎ প্ৰশ্ন অসমৰ ৰাইজে ভোট নিদিলেও হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'বই অকণমান দুখ লাগিব যে অসমৰ ৰাইজে ভোট নিদিলে কিন্তু মুখ্যমন্ত্ৰী তেওঁই হ'ব গতিকে এইবিলাক কৈ লাভ নাই এই কথাষাৰ ৰাইজে কিমানে শুনিছে নাজানো কিন্তু মই স্পষ্টভাৱে শুনিছোঁ সেই কথা কোৱা মুখখনো দেখিছোঁ আগৰ আমাৰ যি ওপৰৰ মালটো আছিলে যে সেই ওপৰৰ মালৰ ডাইলগ যে ৰাইজে ভোট নিদিলেও আকৌ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব গতিকে ইয়াৰ আচল ৰহস্য কি ইমান সাহস দুৰ্নীতি কৰিছেতো কৰিছেই 2 নম্বৰী কৰিছেতো কৰিছেই কিন্তু অপেন কৈ দিব পাৰিছে গতিকে বেকত কি আছে সেইকাৰণে আচলতে ইমান ডাঙৰ ঘটনা এটা কৰিও আজি গোটেই 3 কোটি জনতাৰ কথা আও কান দি থাকিব পাৰিছে কিয়নো এওঁলোকে ৰাজপাত একেবাৰেই লৈ ল'লে যেন পাই আছো হয়তো এওঁলোকে ইভিএমত টেম্পাৰিং কৰিছিল কিন্তু বেলট পেপাৰ হ'লেও সেয়াও চুৰ কৰিব গোটেই সস্তুৱেই চুৰ এওঁলোকৰ গৰু হাৰি যোৱা নাই গো হত্যা বন্ধ কৰি নিজে চুৰ কৰিছে আৰু ভোটটো চুৰ নকৰাটো কি ডাঙৰ কথা গতিকে ৰাইজ সাৱধান হ'ব লাগিব সেই দিনটোত সকলো ৰাইজৰ লগত তেওঁলোক দলৰ যিসকল থাকিব তেওঁলোকৰ লগত প্ৰশাসনৰ লগত সকলো ৰাইজ লগ্ন হৈ থাকিব লাগিব
নহ'লে এইটো ইলেকশ্যনটো আমি একেবাৰে এভইড কৰি দিয়াই ভাল হ'ব কিয়নো আমি ন্যায় নোপোৱালৈকে আমি ভোটো নিদিওঁ কাকোৱেই নিদিওঁ ভোট কেন্দ্ৰ বন্ধ হৈ যাব আৰু ইয়াত বহুত ডাঙৰ কিবা আচলতে খেল চলি আছে কথাটো ৰাইজে নিশ্চয় বুজি পাইছে শ্যামকানু মহন্তৰ যেনেকৈ কুকাইদা কৰি বচাবৰ কাৰণে যাদু মন্ত্ৰ কৰি আছে সেইজনে কিবা চাগে গেৰেণ্টি দিছে নেকি যে ৰাইজে ভোট নিদিলেও আমি আপোনালোকক জিকাই দিম কিমান চাগে কি কৰিছে এতিয়া হিচাপ নাই নেক্সটৰ কাৰণে থাকিবলৈ কিন্তু থাকিবলৈ সকলোৱে আজি কিবা এটা মোৰ এখন দোকান আছে মই দায়িত্ব দিলোঁ এজনক যে দোকানখন চলাবি 1 মাহৰ কাৰণে দায়িত্ব দিলোঁ তেওঁ যদি মই 1 মাহত যদি 20,000 টকা 30,000 টকা সেই দোকানখনৰ পৰা প্ৰফিট কৰিছোঁ তেওঁক দিয়াৰ পিছত যদি মই দোকানখনৰ পৰা 4,000 টকা মই দেখিবলৈ পোৱা নাই মালিকে তেওঁ যাক তাক খুৱাই নিজেই খাই খতম কৰি দিছে আকৌ মই তেওঁক পিছৰ মাহতো সেই দোকানখনত কৰ্মচাৰী হিচাপে ৰাখিম নেকি কেতিয়াও নাৰাখোঁ আৰু দেশৰ ৰজা মন্ত্ৰীবোৰে ভাবি ল'ব নালাগে যে আমি মন্ত্ৰী ৰজা সেইটো ভাবি ল'ব নালাগে আপোনালোকো ৰজা নহয় আপোনালোকো মন্ত্ৰী নহয় আপোনালোকো হৈছে চাকৰ ৰাইজৰ চাকৰ তো ৰাইজৰ চাকৰ আপোনালোকে কৰিব লাগিব কিন্তু আজি আপোনালোকে ৰাইজৰ চাকৰ নকৰি আপোনালোকে কি কৰিছে আওকাণ কৰিছে কাৰণে আপোনালোকে আজি ৰাইজৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আপোনালোকৰতো কোনোটো চাকৰি নহয় ৰাইজে আপোনালোকক মানে ভিক্ষা বুলি কয় ভোটটো যে আমি যে দিওঁ এইটো ভিক্ষা নিষ্কৰ্মী মানুহ কোনো হাতৰ বিদ্যা নাই কাম নাই ভালকৈ পঢ়া শুনাও নকৰিলে চৰকাৰী চাকৰি নাই গতিকে সেইবিলাক মানুহেই ৰাজনীতিত সোমায় আৰু ৰাজনীতিত সোমাই পেলাই যেতিয়া অকণমান কিবা লাইন এটা পাই যায় পাই যোৱাৰ লগে লগে নিজৰ স্বাৰ্থৰ কাৰণে যে মই চাকৰিয়ালতকৈ ধন বেছি ঘটিব লাগিব নহ'লে মাইকী গুচি যাব কিহৰ নেতা মন্ত্ৰী কৈছে যদি মাহটোত টকা 10 লাখ আনিব নোৱাৰে অকল সেই 70-80,000 1-1.5 লাখ টকা দৰমহাত থাকিলেই হ'ব নেকি গতিকে সেইটোতো আনিব লাগিব নিজে মন্ত্ৰী কৰিলে নহ'ব নহয় নিজেই টকা ঘটি থাকিলে নহ'ব নহয় নাম ঘটিলে নহ'ব নহয় মোকো নাম কামাব পৰা কিবা এটা দিয়ক তো সেই মাইকী মানুহৰ কাৰণে কিবা ডাঙৰ ডাঙৰ অফিচ ডাঙৰ ডাঙৰ কোম্পানী খুলি দিব লাগিব টকা লাগিব না ক'ত পাম ৰাইজৰ মূৰতেই মাৰিব লাগিব গতিকে চাকৰিৰ নিচিনাকৈ নহ'ব এতিয়া চাকৰি নিচিনা কৰিব লাগিব দম দি উভতি ৰাইজকে ধৰি ৰাইজকে ডাউন মাৰি থ'ব লাগিব তেতিয়াহে আমি ওপৰত থাকিব পাৰিম তাৰমানে তলত কথাই নকয় আমাৰ দেশৰ ৰজা মন্ত্ৰী আৰু সেইজনেই ক'ৰ কি ফিহুজ নে কিবা হাজৰিকা তাৰপিছত পীযুষ হাজৰিকা কেতিয়াবা নামটো মনত থাকে কেতিয়াবা নাথাকে আকৌ সেইজনৰ কথা একেই নাকৰ ফুটা ডাঙৰ কৰি যিটো মোচনত কথা ক'ব মানে কি বুলি ক'ম মানে তেওঁ যিটো ডাইলগ মাৰিলে এই ডাইলগটো কিন্তু বৰ সহ্যকৰ হোৱা নাই সেইটো ভালকৈ গুণিকানি ৰাইজে ভাবিছটো ভাল আৰু এবাৰ ইলেকশ্যনটো অকণমান মানে চৰকাৰী নীতি নিয়মত হৈ ৰাইজৰ নীতি নিয়মত যদি হয় তেতিয়াহে ভাল লাগিব কাৰণ এনেও আওকাণ কৰি থকা নাই ৰাইজৰ ন্যায়ক যে ৰাইজক ন্যায় নিদিলেও মই জিকিমেই এইটো কিবা এটা গেৰেণ্টি আছে খালি মই ভিডিঅ'টো ৰাখিব নোৱাৰিলোঁ মোক বেলেগ এজনে দেখাইছিলে মই তেতিয়া পায়ে মানে চেণ্টিমেণ্ট লাগি গৈছে কথাটো যে এইটো বহুত ডাঙৰ কথা এইটো বহুত ডাঙৰ কথা যেনে এনেকুৱা এটা কথা যে ৰাইজে মাৰি পেলাব খুজিলেও মোক মাৰিব নোৱাৰিব মই বাচি যাম মই মাৰ্ডাৰ কৰিলেও মানে কিন্তু মোৰ একশ্যন নহয় মই বাচি যাম এইবোৰ আগতীয়াকৈ কৰি থোৱা হৈছে ৰাইজে ভোট নিদিলেও মই জিকি যাম শ্যামকানু সিদ্ধাৰ্থই মাৰ্ডাৰ কৰিলেও সিহঁতি বাচি যাব মই জিকি যাম মানে সিহঁতি বাচি যাব খেলটো এনেকুৱা হোৱা নাই জানো গতিকে সেই ভোট নিদিয়াকৈ জিকি যোৱা আৰু অপৰাধ কৰি বাচি যোৱা একেটাই কথা গতিকে দুৰ্নীতিৰ গোটেই মানে ডাঙৰ ডাঙৰ বেগবিলাক আছে এওঁলোকৰ লগত দুৰ্নীতিৰ গোটেই পুথি ভঁৰাল আছে এওঁলোকৰ লগত সেই দুৰ্নীতিৰ পুথি পঢ়ি পঢ়ি আজি মানুহৰ বিবেকবিলাক নষ্ট কৰি দিছে এতিয়া ৰাইজ একাগ্ৰতাৰে কিন্তু সাৱধান হ'বৰ হ'ল বহুত সৰু কথা কোৱা নাই যে অসমৰ ৰাইজে ভোট নিদিলেও বৰ্তমানৰ মুখ্যমন্ত্ৰীজন আকৌ হ'ব এইটো বহুত সৰু কথা নহয় আপোনালোকেও নিশ্চয় কোনোবাই পাইছে নিউজটো মই পালেতো মই ৰিপিট দিবলৈ চেষ্টা কৰিম কিন্তু মই নিউজটো পোৱা নাই মোক কালি মোৰ ব্যৱসায় জেগাতে কোনোবাই দেখাইছিল তো মই চালোঁ চোৱাৰ পিছত কিন্তু দিব কৈছিলোঁ বোলে গুচি গ'ল পটককৈ বেক মাৰোঁতে এইটো পীযুষ হাজৰিকা নেকি সেই মানুহজনে কৈছে যে অসমৰ ৰাইজে ভোট নিদিলেও এবাৰ মুখ্যমন্ত্ৰী আকৌ হিমন্ত বিশ্ব শৰ্মা হ'বই গতিকে সেইকাৰণে বুকু পিন্ধাই ৰাইজৰ লগত সমানে
টক্কৰ লৈ থাকিব পাৰিছে ৰাইজৰ কথাক আওকাণ কৰি পাব্লিকক লাঠিৰে ধুলাই দি গুলি কৰি আহত কৰি দিব পাৰিছে কিয়নো এটো টেকনিক্যাল আসলে ডিজিটেল বস্তু মানে বুজা নাই ৰাইজে ভোট নিদিলেও হ'ব ডিজিটেলে দিব না গোটেই খেলটোৱে ডিজিটেল ইণ্ডিয়া ডিজিটেল বুলি কৈ আছে কিন্তু ডিজিটেল আমি জনসাধাৰণে ডিজিটেলি যাব নাই পোৱা আমাৰ মিটাৰ এটা লগাই দিছে কাৰেণ্টৰ ডিজিটেল তাৰ পিছত আহিব ডিজিটেলতকৈ ওপৰত স্মাৰ্ট যেটো মানে আমাৰ মোবাইল কণ্ডিচনৰ নিচিনা আপুনি ৰিচাৰ্জ কৰিলে কথা পাতিব পাৰিব মোবাইল চলি থাকিব আৰু ৰিচাৰ্জ নকৰিলে নচলিব ঠিক তেনেকুৱা স্মাৰ্ট মিটাৰ আইগৰ ৰিচাৰ্জ কৰিলে কাৰেণ্ট পাব ৰিচাৰ্জ নকৰিলে নাপাব কিন্তু তে ৰিচাৰ্জ থাকোতেও কাৰেণ্ট নাথাকে নিজৰ ৰিচাৰ্জ কাম কৰি আছে মানে আমাৰ কথাৰ কোনো গুৰুত্বই নাই এই চৰকাৰ গতিকে বাকি ৰাইজৰ ওপৰত এৰি দিছো কেনেকুৱা ধৰণেনো ভোট নিদিলে জিকে হেতু ৰাইজেও চাব লাগিব আমিও চাব লাগিব গতিকে ইমান ডাঙৰ কথা সহ্য হোৱা নাই এই সময়খিনিত এটা বেলেগ আবেগত আছে অসমীয়া ৰাইজ গতিকে কেনেকৈনো বাৰু ভোট নিদিয়াকৈ আকৌ সেইজনে মুখ্যমন্ত্ৰী হয় আমি চাই লওঁ যদি আমি অসমীয়া হয় কালি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই জুবিনদাৰ মৃত্যুৰ পাছত অসম চৰকাৰে কি কাৰ্যপন্থা হাতত ললে তাৰ কিছু আভাস দাঙি ধৰি 15-16টা মান পইণ্ট ফেচবুকত প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু আজি আমি জুবিনদাৰ মৃত্যুৰ পাছত অসম চৰকাৰে কি কাৰ্যপন্থা হাতত নললে বা ল'ব লাগিছিলে সেই বাৰ্তাটো ৰাইজৰ মাজলৈ পঠিয়াবলৈ বিচাৰো মন্ত্ৰী ডাঙৰীয়া লিখিছে যে ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃতদেহটো ক্ষিপ্ৰ কাৰ্যপন্থা গ্ৰহণ কৰি অসমলৈ লৈ অহা হৈছিল মাননীয় মন্ত্ৰী ডাঙৰীয়া জুবিনদাৰ মৃত্যু হৈছিল 19 সেপ্টেম্বৰ তাৰিখে আৰু মৃতদেহটো আহি পাওঁতে হৈছিল 21 সেপ্টেম্বৰ গতিকে আপোনালোকৰ মতে এটো সোনকাল হ'ব পাৰে আমাৰ মতে সোনকাল নহয় দুদিন লাগিলে ৰিসিভ কৰিব যোৱা কথা আছিল তালে ছিংগাপুৰলৈ কোনো নগল তাৰ পাছত চাৰ্টাৰ্ড প্লেনেৰে আনা কথা আছিল নৰ্মেল কমাৰ্শিয়েল প্লেনৰ লাগেজত জুবিনদাৰ মৃতদেহটো আনিবলগীয়া হ'ল এবোৰ কথাটো আছে 2 নম্বৰ তেখেতে লিখিছে সৰু সজাইত অনুৰাগীয়ে দৰ্শন কৰিবৰ বাবে জুবিন গাৰ্গৰ নচৰ দেশ ৰখাৰ ব্যৱস্থাটো ঠিকই কৰিছিল কিন্তু প্ৰথম দিনাৰ ব্যৱস্থাত ৰাইজে যিবোৰ প্ৰশ্ন উঠাইছে যিবোৰ অব্যৱস্থাপনা আছিল যিবোৰ খেলিমেলি আছিল নিউজত ৰাইজে খুব প্ৰকাশ কৰাৰ পাছতহে দ্বিতীয় দিনাখন আপোনালোকে বাহ বান্ধি দিছিল আৰু পৰিপাটিকৈ ৰাইজ যাব পাৰিছিল গতিকে তাতো আপোনালোকক ৰাইজে হেঁচা দিবলগীয়া হৈছিল তাৰ পাছত মাননীয় মন্ত্ৰী ডাঙৰীয়াই লিখিছে যে জুবিন গাৰ্গৰ পৰিয়াল আৰু বিশেষ কিছু ব্যক্তিৰ পৰামৰ্শ অনুসৰি সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে সেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন মাননীয় মন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে অসমবাসীয়ে ভাৰতবাসীয়ে পৃথিৱীবাসীয়ে জুবিনদাক আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা দি থৈছে গতিকে ৰাষ্ট্ৰীয় মৰ্যাদাটো জুবিনদাৰ কাৰণে একেবাৰে ন্যূনতম আৰু যিখন চৰকাৰে নাথাকক কিয় সেই চৰকাৰে সেইখিনি দিবই লাগিব কাৰণ জুবিনদা হয় তাৰ পাছত মাননীয় মন্ত্ৰী ডাঙৰীয়া লিখিছে দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা বাবে নিৰ্দেশনা মাননীয় মন্ত্ৰী ডাঙৰীয়া এই দ্বিতীয়বাৰৰ বাবে পোষ্টমৰ্টেম যেটো আছিল মৰণোত্তৰ পৰীক্ষা সেইটো কৰোৱাৰ শুভ বুদ্ধি কিন্তু আপোনালোকৰ উদয় হোৱা নাছিল ৰাইজে যেতিয়া হেঁচা দিলে ৰাইজে যেতিয়া নিউজত কলে সোশ্যাল মিডিয়াত বহুতে কলে যে দ্বিতীয়বাৰ পোষ্টমৰ্টেম হ'ব লাগে তাৰ পাছতহে এটো শুভ বুদ্ধি চৰকাৰৰ উদয় হ'ল আপোনালোকৰ চৰকাৰখনৰ তাৰ পাছত এসআইটি আৰু ন্যায়িক আয়োগ গঠন এটোটো একেবাৰে সাধাৰণ কথা জুবিনদাৰ শেষকৃত্য সম্পন্ন হোৱাৰ আগতেই আমাৰ ৰাইজৰ দাবী আছিল যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ন্যায়িক আয়োগ গঠন হ'ব লাগে আৰু সিবিআইক দিব লাগে গতিকে এটো ৰাজ্যিক পৰ্যায়ত দিছে এটোটো যিকোনো চৰকাৰৰ দায়িত্ব হয় তাৰ পাছত মাননীয় মন্ত্ৰী ডাঙৰীয়ে এমএলএটি কথা লিখিছে মিউচুৱেল লিগেল এসিস্টেন্ট ট্ৰিটিৰ কথা লিখিছে এতিয়া ৰাইজক এটো জনাই দিব লাগিছিল যে এমএলএটিখন আপোনালোকে কেতিয়া এটো প্ৰসেছত আনিছে সেই তাৰিখটো একেলগে জনাই দিব লাগিছিল কি আগবাঢ়িছে অলপ ব্ৰিফিং কৰি দিব লাগিছিল ৰাইজক ছিংগাপুৰত সমান্তৰালভাৱে তদন্ত আৰম্ভ কৰি ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন ভাৰতক গতাই দিয়ে ছিংগাপুৰ নহয় বেলেগ দেশত হলেও তেওঁলোকৰ এটো দায়িত্ব যিকোনো দেশৰে তেওঁলোকে মৰণোত্তৰ পৰীক্ষা কৰি ৰিপৰ্টটো দিবই লাগিব এটো ইয়াতে এই পোষ্টাৰখনত দিবলগীয়া কি আছিল হেতুহে আমি বুজি নাপালো অভিযুক্ত ছিংগাপুৰৰ পৰা আহা অভিযুক্ত 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় এটোটো একেবাৰে সাধাৰণ কথা ৰাইজৰ যিহে দাবী তাৰ কাৰণে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবই লাগিব কাৰণ তেওঁলোক জুবিনদাৰ মৃত্যুত অভিযুক্ত হয় অভিযুক্তসকলৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত ইডিলৈ প্ৰেৰণ অভিযুক্তসকলৰ সম্পত্তি সিল আৰু ফ্ৰিজ কৰা হয় এতিয়া সম্পত্তিবোৰ কেতিয়া সিল কৰা হৈছে ফ্ৰিজ কৰা হৈছে একাউণ্টছবোৰ হেতু জনাই দিলেও ভাল আছিল নিউজত পোৱা মতেটো শ্যামকানু মহন্তৰ ঘৰটো সিল কৰা হৈছিল পাছত আকৌ নিউজত পালো যে সেই ঘৰটোলৈ মানুহ আহা যোৱা কৰি আছে ঘৰটোৰ ভিতৰত লাইট জ্বলি আছে হেবোৰ কথাও অলপ স্পষ্টীকৰণ এই পোষ্টাৰখনতে দি দিব লাগিছিল তাৰ পাছত মাননীয় মন্ত্ৰী ডাঙৰীয়া লিখিছে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ অধিকাংশ সদস্যই গুৱাহাটীলৈ আহি তদন্ত প্ৰক্ৰিয়াত সহায় কৰে ইমান পাতলকৈ এই কথাটো কিয় লিখিছে কিহৰ অসম এছ'চিয়েশ্যন আৰু তেওঁলোক সদস্য বা কিহৰ সহায় কৰিছে তেওঁলোক জুবিনদাৰ মৃত্যুত অভিযুক্ত তেওঁলোকৰ এফআইআৰত নাম আছে
তেওঁলোক আহি ইয়াতে সহায় কৰাৰ নিচিনা কথা মাননীয় মন্ত্ৰী ডাঙৰীয়াই লিখাটো খুবেই দুৰ্ভাগ্যজনক। তেওঁলোক অভিযুক্ত হয়, তেওঁলোক অহাৰ লগে লগে ইয়াতে জেলত ভৰাই থ'ব লাগিছিলে, কাৰণ তেওঁলোক প্ৰভাৱশালী মানুহ, তেওঁলোকৰ হাই প্ৰফাইল মানুহৰ লগত কানেকশ্যন আছে। গতিকে সেই মানুহখিনি যাতে তদন্ত প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, তাৰ কাৰণে জুবিনদাৰ মৃত্যুৰ তদন্ত শেষ নোহোৱালৈকে সেই ছিংগাপুৰৰ অভিযুক্তকেইজনক অসমৰ জেলত ভৰাই থ'ব লাগিছিলে। পাছত ন্যায়ালয়ে কি ৰায়দান দিয়ে দিব, দোষী নিৰ্দোষী। কিন্তু মাননীয় মন্ত্ৰী ডাঙৰীয়াই এনেধৰণে কিয় লিখিছে যে আহি সহায় কৰিছে? তেওঁলোকে একো সহায় কৰা নাই, তেওঁলোক অভিযুক্ত। তাৰ পাছত লিখিছে মাননীয় মন্ত্ৰী ডাঙৰীয়াই যে জুবিনৰ বাবে সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ এখন সমিতি গঠন। এইটো সমিতি আপোনালোকে গঠন নকৰিলেও ৰাইজে কৰি দিলেহেঁতেন। জুবিনদাৰ সমাধি ক্ষেত্ৰ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি উচ্চমানৰ সমাধি ক্ষেত্ৰ হ'ব লাগিব। ইয়াত ৰাইজৰ দৃষ্টি নিবদ্ধ থাকিব। গোচৰৰ শুনানিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰে। এইটোতো একেবাৰে স্বাভাৱিক কথা। মৃত্যু সাধাৰণ মানুহৰ হোৱা নাই, জুবিনদাৰ হৈছে। গতিকে ফাষ্ট ট্ৰেক আদালতটো লাগিবই, অতি শীঘ্ৰেই আমাক ন্যায় লাগিব। জুবিনৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীত থকা দিনকেইটাত সুন্দৰ ব্যৱস্থাপনা। ইতিমধ্যে আমি ক'লোৱেই নহয় কি সুন্দৰ ব্যৱস্থাপনা, যে ৰাইজে নিউজত আহি খুব প্ৰকাশ কৰিবলগীয়া হৈছিলে। তাৰ পাছতহে ব্যৱস্থাপনাটো সুন্দৰ হৈ পৰিল। উক্ত দিনকেইটাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাইজক নিয়াৰিকৈ দি থকা হয়। এইটো কিবা পোষ্টাৰখনত দি থাকিবলৈ কথা নাই। জনসমাগম, জনসমুদ্ৰ, সেইকেইটা দিন আজিলৈকে ৰাস্তাত, ফিল্ডত ভৰ্তি হৈ আছে। সোণাপুৰত নিউজত অকল জুবিনদাৰ নিউজেই বজি আছে। পৰিয়ালৰ সন্মতি সাপেক্ষে যোৰহাটত মৃত্যুৰ 13 দিনৰ মাংগলিক অনুষ্ঠান। এতিয়া সেই মাংগলিক অনুষ্ঠানটো আমি শুনা মতে ৰাইজৰ উদ্যোগতহে হৈছিলে যোৰহাটবাসী। এতিয়া চৰকাৰ ক'ত সোমাল আমি কিন্তু গম পোৱা নাই। আৰু যদি কিবা সহায় কৰিছেও সেইটো আৰু পোষ্টাৰত দিবলগীয়া কথা নাই মাননীয় মন্ত্ৰী ডাঙৰীয়া। তাৰ পাছত মাননীয় মন্ত্ৰী ডাঙৰীয়াই লিখিছে তদন্ত প্ৰক্ৰিয়াৰ সহায়ৰ বাবে SIT ছিংগাপুৰ ভ্ৰমণৰ অনুমতি লাভ। এতিয়া কিমান দিনৰ পিছত অনুমতি লাভ কৰিছে মাননীয় মন্ত্ৰী ডাঙৰীয়াই সেইটো ভৰাই দিব লাগিছিলে পোষ্টাৰখনত, তেতিয়া আমি ভাল পালোহেঁতেন। এতিয়া কথাটো হ'ল মাননীয় মন্ত্ৰী ডাঙৰীয়া, যিখিনি আজিলৈকে হৈছে সেই গোটেইখিনি ৰাইজৰ হেঁচাত, ৰাইজৰ প্ৰবল দাবীত হৈছে। ইয়াতে চৰকাৰে ক্ৰেডিট পাবলগীয়া বা আপুনি পোষ্টাৰত এইবোৰ প্ৰচাৰ কৰি ক্ৰেডিট ল'বলগীয়া ধৰণৰ কোনো ধৰণৰ কথা নাই। বৰং আপোনালোকে ৰাইজৰ ক্ষোভৰহে সন্মুখীন হৈছে বহু কাম ৰাইজে কোৱা মতে আৰু সময়মতে নকৰি। সেইবোৰত আজি বাৰু নাযাওঁ, ইতিমধ্যে সেইবোৰ প্ৰচাৰিত হৈ আছে সামাজিক মাধ্যমত, নিউজত। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ এটা আহ্বান, অতি শীঘ্ৰেই জুবিনদাক ন্যায় দিয়াৰ ব্যৱস্থা কৰক আৰু এনেধৰণৰ প্ৰচাৰ কৰি ৰাজনীতি কৰি নাথাকিলেও হ'ব। ৰাইজে অকল বিচাৰিছে জুবিনদাৰ ন্যায়, তাৰ বাদে বেলেগ একো বিচৰা নাই। সকলোৱে গম পাইছে জুবিনদাৰ ন্যায় ইমান লেহেমীয়া গতিটো হৈছে কিয়, সেইটোৱে বিচাৰিছে। কিবা ৰাজনীতি কৰিব বিচাৰিছে নেকি চৰকাৰে, সেইটোও জানিব বিচাৰিছে। ৰাজনীতি হ'লে নচলিব কিন্তু, কাৰণ জুবিনদাৰ লেখীয়া সম্পদ এজন যেতিয়া আমাৰ অনুৰাগীসকলে হেৰুৱাইছে, আমাৰ অসমবাসীয়ে হেৰুৱাইছে, বহুত আৱেগিক হৈ আছে জুবিনদাৰ অনুৰাগীসকল। আজি জুবিনদাৰ ন্যায় পোৱা নাই, আজি 32-33টা দিনেই হৈ গ'ল। জুবিনদাৰ লেখীয়া এজন সম্পদে যেতিয়া ন্যায় পোৱা নাই, তেতিয়া সাধাৰণ মানুহৰ যদি কিবা মৃত্যু হ'বলগীয়া হয়, কোনোবাই যদি হত্যা কৰিবলগীয়া হয়, তেতিয়াহ'লে কি হ'ব? কিছুমান দেখোন হত্যাকাৰী, কিছুমান বহুখিনি ওলাই যায়, হত্যাকাৰীয়ে হওক বেলেগ কোনোবাই হওক, কিছুমানক দেখোন বহুত সোনকালে ধৰে আইনে। কিন্তু এই জুবিনদাৰ ন্যায়ক লৈ পিনি যে ইমান লেহেমীয়া হৈ আছে, ইমান লাহে লাহে কৰি আছে, তাৰ আঁৰৰ কাহিনীটো কি, মানে আঁৰৰ কথাখিনি কি, অকল ৰাইজে সেইটো জানিব বিচাৰিছে। যদি কোনো আঁৰত নাই তেতিয়া ভাল কথা, সকলোৱে বিচাৰে চৰকাৰখন সদায় সুচাৰুৰূপে চলি যাওক, জুবিনদাৰ ন্যায় দিয়ক, সকলোৱে সেইটোৱে বিচাৰিছে। কিন্তু যদিহে ইয়াত কিবা ডাঙৰ কোনোবা নেতা সোমাই আছে, তেতিয়া কিন্তু ৰাইজে সোধাই নেৰে। কাৰণ জুবিনদাৰ সকলোৰে আপোন, জুবিনদাৰ সমান কোনো হ'ব নোৱাৰে। জুবিনদাৰ এজন ভগৱান, সেইজন মানুহ যেতিয়া আমাৰ মাজৰ পৰা কোনোবাই হত্যা কৰিছে, যিয়ে নকৰিছে, কি হৈছিলে অকল সেই কথাটো ৰাইজে জানিলেই হ'ব, বেলেগ একো জানিব নালাগে। আচলতে ছিংগাপুৰত হৈছিলে কি।